হৈ যায় আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত অলৰেডি প্ৰায় 2টা বজাৰ পৰা হিয়াৰিং ষ্টাৰ্ট হৈছে আপোনাৰ জাষ্ট হিয়াৰিং কনক্লুড হৈছে কিন্তু অহাকালি আকৌ হিয়াৰিঙৰ কাৰণে ডেট ফিক্স কৰিছে তো কোৰ্ট ৱাজ ভেৰি মাছ হেপী এণ্ড ছেটিছফাইড এণ্ড প্ৰপ'জিং টু পাছ এন ইণ্ট্ৰিম অৰ্ডাৰ অলছ' এতিয়া কথাটো হ'ল যে আমাৰ যিসকল পিটিশ্যনাৰ আছে আপোনাৰ পিটিশ্যনাৰসকলে মহামান্য উচ্চতম ন্যায়ালয়ত এইটো যুক্তি প্ৰদৰ্শন কৰিছে যে ৱাকাফ বাই ইটছেল্ফ ইজ এন এছেঞ্চিয়েল ৰিলিজিয়াছ প্ৰেক্টিছ মানে ধৰি লওক যেনেকৈ নামাজ পঢ়া ৰোজা ৰখা আপোনাৰ আৰু যিখিনি ধৰ্মীয় এছেঞ্চিয়েল যিখিনি কৰিবলগীয়া এজন মুছলমানৰ কাৰণে আছে তো এইখিনিও আপোনাৰ ৱাকাফটো আপোনাৰ সেই তেনেকুৱা এছেঞ্চিয়েল ধৰ্মীয় মানে গুৰুত্বপূৰ্ণ এটা ধৰ্মৰ অংশ হিচাপে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত প্লেচ কৰিছে চৰকাৰে এতিয়া আমি আমাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ বাই ৱে অফ দি পাৰ্লিয়ামেণ্টাৰী এনেক্টমেণ্ট এক্ট যিখন বনাইছে এইখন দি পেলাই কি কৰিছে আমি আমাৰ ধৰ্মটো কেনেকৈ পালন কৰিব লাগিব সেইটো তেওঁলোকে ডিক্টেট কৰিছে যিটো নেকি আপোনাৰ আনকনষ্টিটিউচনেল আৰ্টিকল 25, 26, 29, 30 এণ্ড আৰ্টিকল 15 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ভায়লেশ্যনছ বুলি আমি যুক্তি দৰ্শাইছিলোঁ আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে আৰু অসমৰ পৰা আপোনাৰ বহুকেইখন আবেদন আহিছে আপোনাৰ আৰু লগতে অল ইণ্ডিয়া বেচিছত আপোনাৰ যথেষ্টখিনি আপোনাৰ পিটিশ্যন আজি পঢ়িছে আৰু গতিকে ইয়াৰ পিছত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে গোটেইখিনি শুনাৰ পিছত মানে পিটিশ্যনৰ যুক্তি তৰ্ক শুনাৰ পিছত আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাউন্সিল তেওঁলোকৰো আপোনাৰ যুক্তি তৰ্ক শুনিছে শুনি পেলাই আপোনাৰ মানে ইণ্টাৰিম অৰ্ডাৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় পাছ কৰাৰ এটা সিদ্ধান্ত লৈছিলে কিন্তু যিহেতু আপোনাৰ অন্তৰ্বৰ্তীকালীন ৰায়ৰ কাৰণে আৰু শুনানিৰ প্ৰয়োজন আছে এইটো কাৰণে অহাকালি আপোনাৰ দিনৰ 2টা বজাত আকৌ পুনৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় বা ইণ্টাৰিম অৰ্ডাৰ কি দিব এইটো কাৰণে আকৌ আপোনাৰ গুৰুত্বপূৰ্ণ শুনানিৰ কাৰণে আপোনাৰ অহাকালি দিন ধাৰ্য কৰিছে এইটো বিচাৰিছোঁ যিকেইখন এক্ট আপোনাৰ এক্টখনৰ বা যিখন এক্ট বনাইছে আপোনাৰ এই এক্টখন হ'ল আপোনাৰ দি ইউনিফাইড ৱাকাফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্ট অফ 1995 এই এক্টখনৰ যিকেইটা ধাৰাই আপোনাৰ আৰ্টিকল 15 আৰ্টিকল আপোনাৰ 25 আৰ্টিকল 26, 29 আৰু 30 আপোনাৰ মানে কনফ্লিক্ট কৰিছে গতিকে এই এক্টকেইখনৰ সেই ধাৰাকেইখন স্থগিত ৰাখিব লাগে মোৰ পাৰ্টিকুলাৰলি যিটো এটা চবতকৈ মানে বিপদজনক ধাৰা তেওঁলোকে সংযোজন কৰিছে যে ৱাকাফ বা ইউজাৰ ধৰি লওক 100 বছৰৰ পুৰণি বা 200 বছৰৰ পুৰণি প্ৰপাৰ্টি এটা কোনো ডকুমেণ্ট নোহোৱাকৈ আপোনাৰ অৰেলি যোনে ৱাকাফ কৰিছে সেইটো এই আইনখনৰ জৰিয়তে কি কৰিছে সেই চিষ্টেমটো তেওঁলোকে এবলিছ কৰিব বিচাৰিছে গতিকে আমি বিচাৰিছোঁ যে সেই প্ৰভিজনখিনি আপোনাৰ মানে স্থগিত ৰাখিব লাগে গতিকে মহামান্য ন্যায়ালয়ে যদিও সেই স্থগিতৰ কথাটো কোৱা নাই কিন্তু ৱাকাফ প্ৰপাৰ্টিসমূহ যেনেকৈ আছে তেনেকৈ থাকিব দিয়াৰ এটা সিদ্ধান্তত মই উপনীত বা ডাইৰেকশ্যন দিয়া বুলি কোৱা নাই কিন্তু তেওঁ মানে অনাৰেবল চিফ জাষ্টিচ অফ ইণ্ডিয়াই আপোনাৰ অপেন কোৰ্টত আপোনাৰ এই গোটেই বক্তব্যখিনি ৰাখিছে যে তেওঁলোকে কেনেকৈ ধৰণে ইণ্টাৰিম অৰ্ডাৰটো পাছ কৰিব বিচাৰিছে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে আমাৰ যিহেতু আপত্তি আছে এনেকুৱা ধৰণৰ ইণ্টাৰিম অৰ্ডাৰ পাছ কৰাত গতিকে অহাকালি আকৌ পুনৰ ইণ্টাৰিম অৰ্ডাৰ কনচিডাৰেশ্যনৰ কাৰণে শুনানিৰ দিন ধাৰ্য কৰিব লাগে আৰু অহাকালি দিনৰ 2টা বজাত